2025 বৰ্ষৰ শিক্ষাবৰ্ষৰ বাবে আমি ষষ্ঠ শ্ৰেণীৰ নামভৰ্তিৰ বাছনি পৰীক্ষা আজি অনুষ্ঠিত কৰিছিলোঁ। আমি দেখা পালোঁ তাত প্ৰায় 300 শতাধিক ছাত্ৰ ছাত্ৰী এই বাছনি পৰীক্ষাত অৱতীৰ্ণ হৈছে। অসমীয়া মাধ্যমৰ বিদ্যালয় হিচাপে এইটো আমাৰ কাৰণে এটা অতি গৌৰৱৰ কথা। আৰু ইতিমধ্যে আমি যোৱা দুটা শিক্ষাবৰ্ষতো আমি ষষ্ঠ শ্ৰেণীৰ নামভৰ্তিৰ বাছনি পৰীক্ষাত আমি যথেষ্ট ছাত্ৰ ছাত্ৰী বিদ্যালয়খনৰ প্ৰতি আকৰ্ষিত হোৱা দেখা পাইছোঁ। গতিকে মই ভাবোঁ যে বিদ্যালয়খনৰ কাৰণে ই এটা শুভ লক্ষণ। আমাৰ কাষতে থকা জাতীয় বিদ্যালয়ৰ পৰাও বহুতো ছাত্ৰ ছাত্ৰী আমাৰ বিদ্যালয়খনলৈ লাভৱান হৈছে। গতিকে আমি ভাবোঁ যে এইটো অসমীয়া মাধ্যমৰ বিদ্যালয় হিচাপে এইটো আমাৰ কাৰণে এটা অতি গৌৰৱৰ কথা। আজি চিট পৰীক্ষা আছিলে আৰু আমাৰ যথেষ্ট সংখ্যক ছাত্ৰ ছাত্ৰী আহিছে। আমাৰ এডমিশ্যনৰ কাৰণে মানে এডমিট কাৰ্ড দিয়া হৈছিলে। প্ৰায় 280জনমান ছাত্ৰ প্ৰথমতে এই প্ৰৱেশ পত্ৰ নিছিলে, কিন্তু আজি 217জন উপস্থিত আছে। 217জন পৰীক্ষাৰ্থী আমাৰ আগবেলা 10টা বজাৰ পৰা 12টা বজালৈকে লিখিত পৰীক্ষা হ'ল। তাৰপিছত 1টাৰ পৰা আমাৰ 2:30মানলৈকে আমাৰ মৌখিক পৰীক্ষা হ'ল। সেই মৌখিক পৰীক্ষাত আমাৰ পঠন হৈছে ইংৰাজী আৰু অসমীয়াৰ পঠন, আৰু তাৰোপৰি সাধাৰণ জ্ঞানৰ ওপৰত প্ৰশ্ন সোধা হৈছে আৰু গণিতৰ 2এটা অংক কৰিবলৈ দিয়া হৈছে আৰু মৌখিকভাৱেও তেওঁলোকক সোধা হৈছে। আৰু বেছি ছাত্ৰ ছাত্ৰীৰ মানে যিটো পঠন, সেই পঠনটো আমি অলপ মানে দুৰ্বল পাইছোঁ, কিন্তু অংক আৰু সাধাৰণ জ্ঞান ছাত্ৰ ছাত্ৰীসকলে যথেষ্ট পাৰিছে। আৰু আমি এই ছাত্ৰ ছাত্ৰীসকলৰ এডমিশ্যনৰ ক্ষেত্ৰত আচলতে আমাৰ যিটো মেৰিট আছে সেইটোৰ ওপৰতে আমি গুৰুত্ব দিম। বিশেষকৈ যিসকল ছাত্ৰ ছাত্ৰীয়ে আমাৰ পঠন বা মৌখিক বা লিখিত যিখিনিত পাৰে, সেই যিসকল ছাত্ৰ যথেষ্ট পাৰদৰ্শিতা লাভ কৰিছে, সেইসকল ছাত্ৰ ছাত্ৰীক আমি মানে ইয়াত নামভৰ্তি কৰিবলৈ আমি আগ্ৰহী। আৰু এই ক্ষেত্ৰত আমি আমাৰ সামাজিক যিখিনি দায়বদ্ধতা, সেই সামাজিক দায়বদ্ধতা আমি মানি চলিম। আৰু ইয়াত আমাৰ উচ্চ নিচ ভেদাভেদ বা তেনেধৰণৰ কোনো কথা আমাৰ নাই। যিসকলে মেৰিটত লাভ কৰিব, চিট পাব, তেওঁলোককে আমাৰ মানে নামভৰ্তি কৰিবলৈ দিয়া হ'ব। আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত। নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড। গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ।